দৰমাহা যে পাকিস্তানৰ পৰা লৈছে বেংক একাউণ্টৰ ষ্টেটমেণ্টটো নিদিলে আপুনি বিশ্বাস কৰিব জানো? ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি মই যদি কাগজে সৈতে নকওঁ মোকতো ইয়াৰে মানুহে মাৰি পেলাব দেখোন। গতিকে কাগজখিনিও সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া SITয়ে জাৰি ৰাখিছে। বিধানসভাটো মই কৈছিলোঁ আজি ছেপ্টেম্বৰ ডেটটো মই নতুনকৈ দিয়া নাই, প্ৰথমৰ পৰাই ছেপ্টেম্বৰ কৈছোঁ। আগতে ছেপ্টেম্বৰ কৈছিলোঁ, ছেপ্টেম্বৰ মানে 30 তাৰিখ হয়। এতিয়া মই 20 দিন আগুৱাই দিছোঁ যে 10 ছেপ্টেম্বৰতে আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত দাঙি ধৰিম। ছ'চিয়েল মিডিয়াত হয়, তেওঁ কৰাচী বিমানবন্দৰত যোৱা নাছিল, তেওঁ আটাৰী দি পাকিস্তানত প্ৰৱেশ কৰিছিল। গতিকে ছ'চিয়েল মিডিয়াত কোনে প্ৰকাশ কৰিছে সেইটোৰ লগত আমি কথা নহয়। তেওঁ গাড়ী দি সোমাইছিলে, ফ্লাইটেদি সোমোৱা নাছিলে যাতে মানুহৰ চকুত নপৰে। ফ্লাইটেদি যোৱা নাই, তেওঁ গৈছিলে গাড়ী দি। সেইকাৰণে গোটেই তথ্য আমাৰ হাতত আছে। গাড়ী নম্বৰ আমাৰ হাতত নাই, কিন্তু কোন মুহূৰ্তত কেইটা বাজি কেইমিনিটত পাকিস্তানত গৈছে এইটো আমি জানো। কিন্তু চাৰ্টিফাইড কপি লাগিব। মই জানাখিনিতো ক'লে মোক বিশ্বাস নকৰিব। এই চাৰ্টিফাইড কপিখিনি আনিবৰ কাৰণে মোক 10 ছেপ্টেম্বৰলৈকে সময় লাগে। সুধি নাথাকে, এইটো কথাৰ কাৰণে মোৰো অশান্তি হৈ যায়। একেটা কথাকে কিমান বাৰে বাৰে কৈ থাকিম। কেতিয়াবা একেটা কথাকে 4-5 বাৰ ক'লে 2-এটা শব্দও ভুল হৈ যায়, তেতিয়া আকৌ মিডিয়াই সেইটোকে পকাই দিব। সেইকাৰণে আজি ৰঙিয়া পবিত্ৰ স্থান, ভাল জেগা, সুন্দৰ জেগা। দিলীপ শইকীয়া ইয়াৰ MP, ভৱেশ কলিতা MLA, গতিকে ইয়াতে মই গোটেইখিনি কথা ধুনীয়াকৈ কৈ দিছোঁ। অহাকালিৰ পৰা ইলেকশ্যনলৈকে এইটো কথা নকওঁ, যদি কিবা নতুন পইণ্ট পাওঁ ক'ম। যাকে পায় যাকে 28-29 জন এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে। আৰু আজি ডিমা হাছাও জিলাতো কিবা এটা ঘটনা সংঘটিত হৈছে, মই এতিয়া গৈ খবৰ ল'মহে। पाकिस्तान को सपोर्ट करने का फेसबुक हो, इंस्टाग्राम हो, जो भी सोशल मीडिया में पाकिस्तान को सपोर्ट करने के लिए हम लोग अभी तक लगभग 30 लोगों को गिरफ्तार किया हूँ। और इसमें जो लोगों का कुछ इन्वॉल्वमेंट और ज़्यादा है या पहला का भी हिस्ट्री है, कोई लोगों का ऊपर नेशनल सिक्योरिटी एक्ट भी हम प्रयोग करेगा, ये भी निर्णय हमने लिया हूँ। কালি গৌৰৱ গগৈক আপুনি যি তিনিটা কুৱেশ্যন কৰিলে এতিয়ালৈকে কিন্তু উত্তৰ তেখেতে চাওক, এনেকুৱা কথা মই য'তে গৈছোঁ সাংবাদিকসকলে এইটো কথাই সুধি আছে। প্ৰত্যেক 1 ঘণ্টাৰ মূৰে মূৰে সুধিলে মইতো নতুন কথা ক'ব নোৱাৰোঁ। গতিকে ৰঙিয়াত মই কথাখিনি ক্লিয়াৰ কৰি কৈ দিওঁ যাতে কালি আৰু তিনিবাৰ ক'বলগীয়া নহয়। আপোনালোকে নিজৰ নিজৰ যাতে চেনেলত কৈ দিয়ে। কথাটো হ'ল যে আমাৰ মনত 3টা প্ৰশ্ন আছে। আমি খুব ঘনিষ্ঠ বিশ্বস্ত সূত্ৰৰ পৰা গম পাইছোঁ যে কংগ্ৰেছৰ সাংসদ এজনে ইছলামাবাদত 15 দিন আছিলে। আৰু ইছলামাবাদত চাবলগীয়া একো নাই। যেনেকৈ ভাৰতত আহিলে জয়পুৰ চাই, অসম চালে, চৰাইদেউ চালে, তাত চাবলগীয়া একো নাই। তাত খালি সন্ত্ৰাসবাদীৰ কেম্পে আছে আৰু একো নাই। 15 দিন কেনেকৈ কটালে আৰু তেওঁক তাতে কোনে, হোটেল কোনে দিলে, গাড়ী মটৰ কোনে দিলে, এই কথাখিনি আমাক জনাব লাগে। নাম্বাৰ 1, কাৰণ এই কথাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত। দ্বিতীয়তে, সংসদগৰাকীৰ পত্নীয়ে প্ৰথমতে পাকিস্তানত কাম কৰিছিল। পাকিস্তানৰ পৰা দৰমহা লৈছে, মই তাত আপত্তি নকৰোঁ। ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ 19 বাৰ অহা যোৱা কৰিছে, তাতো মই আপত্তি নকৰোঁ। এবাৰ মিলিটেৰীৰ অফিচাৰ এজনকো ভাৰতত লৈ আহিছে, তাতো মই আপত্তি নকৰোঁ। কিন্তু যেতিয়া ভাৰতত তেওঁ চাকৰি কৰিলে, ভাৰতত চাকৰি কৰা মানুহৰ দৰমহা পাকিস্তানৰ পৰা আহিব পাৰে নেকি? এইটো মোৰ দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন, তৰুণ গগৈ ডাঙৰীয়াৰ নাতিনীয়ে, দুইটাই নাবালক, সৰু। ডাঙৰ হৈ কোনোবা দেশৰ নাগৰিকত্ব লওক, কথা নাই। কিন্তু সৰু অৱস্থাত মোৰ দেউতা যদি ভাৰতৰ লোকসভাৰ সাংসদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।